আজি জিনমেড ফাৰ্মাচিউটিকেলছৰ প্ৰি লঞ্চ অনুষ্ঠান উপলক্ষে গুৱাহাটীৰ 6 মাইলৰ হোটেল দ্য লিলিত সংবাদমেলৰ আয়োজন। জিনমেড কেৱল ঔষধ লঞ্চ কৰা নাই, আমি বিশ্বাস লঞ্চ কৰিছোঁ। এই উদ্দেশ্য আগত লৈ আজি প্ৰি লঞ্চ অনুষ্ঠানত সদৰি কৰে জিনমেড ফাৰ্মাচিউটিকেলছৰ প্ৰতিষ্ঠাপক IC ঘোষ দস্তিদাৰে। আজি সংবাদমেলত সম্বোধন কৰে কবিতা শৰ্মা বৰুৱা, ডাইৰেক্টৰ উত্তৰ পূব ভাৰত, লগতে প্ৰতিষ্ঠাপক IC ঘোষ দস্তিদাৰ আৰু বিশিষ্ট অতিথি অমৃতা দত্তৰ লগত আৰু বিভিন্ন ব্যক্তিয়ে। চাওক গুৱাহাটীৰ 6 মাইলৰ পৰা বিশ্বজিৎ চাহাৰ প্ৰতিবেদন। নিউজ ডেস্ক ৰিপাব্লিক আছাম। আপোনালোক সকলোলৈ মোৰ মৰম, শ্ৰদ্ধা আৰু নমস্কাৰ। আজি আমি জনাবলৈ পাই সুখী হৈছোঁ যে প্ৰথমবাৰৰ বাবে আমাৰ উত্তৰ পূৰ্বাঞ্চলত জেনমেড ফাৰ্মাচিউটিকেল কোম্পানী আমি প্ৰতিষ্ঠা কৰিবলৈ ওলাইছোঁ। আমাৰ এই বিশ্বাস এই কোম্পানীৰ জৰিয়তে যাতে সমগ্ৰ ভাৰতত আমি এটা আৰোগ্য বিপ্লৱ সৃষ্টি কৰিব পাৰোঁ, যাৰ আৰম্ভণি আমাৰ অসম, আমাৰ উত্তৰ পূৰ্বাঞ্চল। আমাৰ মূল লক্ষ্য হৈছে উত্তৰ পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতৰ চহৰ গাঁও, বিশেষকৈ আমাৰ চহৰ অঞ্চলসমূহত যিবোৰ দুৰ্গম অঞ্চল থাকে, সেইবিলাকত যাতে আমি অতি কম মূল্যত সহজলভ্যকে আমি আমাৰ ঔষধসমূহ উপলব্ধ কৰিব পাৰোঁ, যিবোৰে যাতে কোনো এজন ব্যক্তিয়ে ঔষধৰ বৰ্ধিত মূল্যৰ বাবে তেওঁলোকৰ জীৱন হেৰাই নেপেলায়, যাতে আমাৰ দৰিদ্ৰজনে কোনো তেওঁলোকৰ সাঁচতীয়া ধন ভাঙি ঔষধৰ নামত ব্যয় কৰিব লগা নহয়। আমাৰ জেনমেড ফাৰ্মাচিউটিকেল কোম্পানীয়ে এজন শিশুৰ পৰা বৃদ্ধজনলৈকে সকলোৰে সমস্যাৰ একমাত্ৰ সমাধান কৰিব পৰা এনে কিছুমান ঔষধ, উচ্চ মানদণ্ডৰ ঔষধ আমি উপলব্ধ হ'ব আমাৰ কোম্পানীত। তাৰ উদাহৰণস্বৰূপে জিন ভাইৰইজ, যিটো জ্বৰ, চৰ্দি, কাহ সকলোৰে বাবে, জিন ডক্সিলাইট, যিটো উত্তৰ পূবৰ ভাৰতৰ আৰ্দ্ৰ অঞ্চলৰ বাবে সংক্ৰমণ আৰু ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰাৰ এক সংযোজিত ঔষধ। খুব এটা সুন্দৰ প্ৰকল্প। তেওঁলোকে যোনটো মেডিচিনৰ কথা যোনটো কৈছে যে আৰ্বান এৰিয়া বা ৰুৰেল এৰিয়া যিখিনি বস্তু তেওঁলোকে সহজতে আমি নাপাওঁ বা তেওঁলোকে কামৰ কাৰণে কিছুমান বস্তু কিনিবলৈ অকণমান অসুবিধা হয়। যেনেকে আমাৰ ঘৰত কাম কৰা সহায় কৰা বাইদেউগৰাকী কিবা এটা বেমাৰ হলে আমি যদি কিবা এটা কওঁ যে বাইদেউ যাওক এইটো মেডিচিন আপুনি লৈ ল'ব পাৰিব বা কিনি ল'ব পাৰিব, তেওঁলোকে এলাহ কৰে যে বাইদেউ ইমান দাম হ'ব, এইটো এনেকুৱা হ'ব, মানে তেওঁলোকে খুব চিন্তা কৰে আচলতে কিবা এটা মেডিচিন কিনিবৰ কাৰণে, ঔষধ এটা কিনিবৰ কাৰণে। তো এইখিনি তেওঁলোকৰ যোনটো পদক্ষেপ মই ভাবো যে খুব সুন্দৰ কথা আচলতে। তেওঁলোকৰ যোনটো থিম যে যোনটো তেওঁলোকে আগবঢ়াইছে সেইটো মোৰ আচলতে খুব ভাল লাগিছে। তাৰমানে ঔষধৰ অভাৱত আচলতে কোনো এগৰাকী প্ৰতি প্ৰাণ হেৰুৱাব নালাগে। এইটো আচলতে সঁচা কথা। চাইন্সে আমাক ইমান ধুনীয়া কিছুমান বস্তু উলিয়াইছে, এতিয়া আমাৰ কোনো বেমাৰৰ পৰা আমি আচলতে বহুত বেমাৰৰ পৰা আমি বাচি গৈছো বা বাচি আহিছো। তেওঁলোকে মোৰ বহুত শুভেচ্ছা আৰু শুভকামনা থাকিল। তেওঁলোকে আগুৱাই যাওক, মোৰ support তেওঁলোকৰ সদায় আছে। I take this opportunity to thank you all for being present here today, because Madam Dastida, being the founder of this Zinmed Pharmaceuticals, she has come up with a very bright idea of thinking about the rural population, where the poor people who are not able or afford to buy expensive medicine. She's come up with such a beautiful concept where the poorest of the poorest also will be able to afford these medicines. And we know we all need medicines every time. So we have a headache, we have a stomach ache, we have blood pressure or whatever. We need medicines. And she has come up with such a bright idea, and having this social activist background, I would put forward that I would really give her full support, where she really thinks like launching this company. I mean, her thought is right. She thinks about the Northeast.
She thinks about Nori. She has been to Shillong, madam. Yes, you've been to Shillong. She knows. She's quite acquainted with our people. Yeah. So we thank her, and I hope, and by God's grace, we'll be able to move forward with your support. Because without the media's support, we really can't do anything. I'll tell you. Because if the media can build, media can really destroy us. যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916